ফেৰগাঁও বিধানসভা সমষ্টিৰ ভিত্তিত খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত। নৱগঠিত ফেৰগাঁও বিধানসভা সমষ্টিৰ বিষ্ণুৰাভা ভৱনৰ প্ৰাংগণত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা সম্পন্ন। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাক উপযুক্ত পৰিৱেশ দিয়াৰ লক্ষ্যৰে অব্যাহত ৰখা ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খেল মহাৰণ ফেৰগাঁওৰ বিষ্ণুৰাভা ভৱনৰ প্ৰাংগণত আজি সামৰণি পৰে। ওদালগুৰি জিলাৰ নৱগঠিত ফেৰগাঁও বিধানসভা সমষ্টি অনুষ্ঠিত শেষৰ দিনৰ কাৰ্যসূচীত বিষ্ণুৰাভা ভৱনৰ প্ৰাংগণত অনুষ্ঠিত খেলখন শুভাৰম্ভ কৰে ফেৰগাঁওৰ ক্ৰীড়া সন্থাৰ উপসভাপতি প্ৰমোদ কছাৰীয়ে। উল্লেখ্য যে খেল মহাৰণৰ দ্বিতীয় সংস্কৰণত আজি সমষ্টিটোৰ 200তকৈও অধিক খেলুৱৈসকলে অংশগ্ৰহণ কৰে। এই খেল মহাৰণত এথলেটিক্স, কাবাডী, ভলীবল, ফুটবল, দবা খেলৰ লগতে চাইকেলিং প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত বিজয়ী প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। আজি ভেৰগাঁও বিধানসভা ৱাইজ যি খেল মহাৰণ দ্বিতীয় সংস্কৰণৰ অন্তিমটো মানে খেল ক্লজিং চেৰেমনি তো যোৱা 12 তাৰিখৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে এই খেল মহাৰণ ভেৰগাঁও বিধানসভা ৱাইজত হৈছিলে। খুব মানে সুন্দৰভাৱে 6টা খেল মানে অনুষ্ঠিত কৰা হৈছিলে আৰু 6টা খেলত আমাৰ 700তকৈ অধিক খেলুৱৈয়ে পাৰ্টিচিপেট কৰিছিল। গতিকে এটা সুন্দৰ পৰিৱেশ খেলুৱৈসকলে খেল সমাপ্ত কৰিলে। আমাৰ মানে 7টা এনে ইভেণ্ট আছিলে, কিন্তু ছুইমিঙৰ বাদে ছুইমিং যিহেতু ইয়াত আন্তঃগাঁথনি নাই, তাৰ কাৰণে আমি স্থগিত বা খেলুৱৈও তেনেকৈ নোলালে। তাৰ বাদেও আমাৰ চেছ, কাবাডী, এথলেটিক্স, চাইক্লিং, ফুটবল, ভলীবল এই খেলবিলাকত মানে 6টা মানে ইভেণ্টত খেলা হৈছিলে আৰু 6টা ইভেণ্টৰে খেলুৱৈসকলে 700তকৈ অধিক মানে খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰিছিলে। এতিয়া ভলীবলটো ভেৰগাঁও আৰু এই বুধৰাৰ মাজত খেলখন চলি আছে, মহিলা ভলীবল। গতিকে ইয়াত মানে সুন্দৰ এটা পাৰ্টিচিপেণ্টবিলাক দেখা পালোঁ এইবাৰ। খেল মহাৰণে যুৱ প্ৰজন্মৰ মাজত কেনে ধৰণৰ বাতাবৰণ সৃষ্টি কৰিছে? হয়, অসম চৰকাৰে এইটো এটা খুব সুন্দৰ এটা পৰিকল্পনাৰে বা মহৎ উদ্দেশ্যৰে এই খেল মহাৰণটো আয়োজন কৰিছে। যোৱা বছৰত প্ৰথম লানি যিটো নেকি খেল মহাৰণ হৈছিলে, তাৰ মানে ফিডবেক বা তাৰ যিটো নেকি মানুহবিলাকৰ উৎসাহ যথেষ্ট ভাল, ৰিজাল্টটো ভাল আৰু এই উৎসাহ এইবাৰো দ্বিতীয় সংস্কৰণটো খেলুৱৈসকলে গাঁও অঞ্চলৰ পৰা যিটো প্ৰতিভাৱান খেলুৱৈ আছে তেওঁলোকে ওলাই আহিছে আৰু গভমেণ্টে এইটো স্কোপ দিয়াৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেলুৱৈ আহি থকা নতুন প্ৰজন্মই বা খেলুৱৈসকলে ইয়াত মাজেদি নিজক মানে জীৱন যাপন কৰাৰ প্ৰতিষ্ঠা কৰাৰ লগতে মানে এটা সুস্বাস্থ্য তথা ৰাইজৰ কাৰণে এটা অৱদান দিব পৰা এটা মাধ্যম এটা বনাই দিছে। এইটো ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।